নমস্কাৰ ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলে টাইম স্কেলৰ সুবিধা পাবলৈ গৈ আছে যাৰ ফলত আপোনালোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা পাব যাৰ ফলত আপোনালোকৰ দৰমহাৰ লগতে পেঞ্চনো বৃদ্ধি পাব হয় ছাৰ বাইদেউসকল আৰু এই ক্ষেত্ৰত আপোনালোকৰ যি টাইম স্কেল MACP বেনিফিট লাভ কৰিব সেয়া আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষকৈ শিক্ষক কৰ্মচাৰীসকল যিসকলৰ চাকৰি কাৰ্যকাল এতিয়ালৈকে 10 বছৰ নাইবা 20 বছৰ নাইবা 30 বছৰ সম্পাদন কৰিছে সম্পূৰ্ণ হৈছে তেনে ক্ষেত্ৰত যেহেতু 10 বছৰৰ মূৰে মূৰে আপোনালোকে একোটা টাইম স্কেল পায় তেনেহ'লে 10 বছৰ 20 বছৰ নাইবা 30 বছৰ সম্পূৰ্ণ কৰা শিক্ষকসকলৰ ছাৰ্ভিচ বুকসমূহ 3 কপি জেৰক্স কৰি ছফ্ট কপি আৰু হাৰ্ড কপি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে জমা দিবলৈ ইয়াৰে জনা হৈছে আৰু লগতে তেওঁলোকে এই ফৰ্মটো তেওঁলোকে মানে ফিল আপ কৰিব লাগিব মানে আপোনালোকে MACPৰ সুবিধা কেৱল লাভ কৰিলে আৰু হেয়া আপোনালোকে সকলো ডিটেইলছ দি সাবমিশন কৰিব লাগিব আনহাতে ইয়াৰ লগতে আন এটা ভাল খবৰ আছে হেয়া হ'ল আজিৰ অসম চৰকাৰৰ কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীসকলে পাবলগীয়া ৰাজ্য চৰকাৰৰ যি বন্ধৰ লিষ্ট হেয়া বন্ধৰ লিষ্টত আপোনাৰ মোহৰ মাৰে আৰু যাৰ ফলত ইয়াতে লিখা হয় গেজেটেড হলিডে 36 দিন লাভ কৰিব ৰেষ্ট্ৰিক্টেড হলিডে লাভ কৰিব 37 দিন আনহাতে হাফ হলিডে লাভ কৰিব এক দিন আনহাতে হলিডে আন্ডাৰ NI এক্টত লাভ কৰিব 18 দিন আনহাতে 7 দিন 7 holidays approved as restricted of holidays by cabinet 7 দিন আপোনাৰ ৰেষ্ট্ৰিক্টেড হলিডে বুলি ঘোষণা কৰিছে আৰু হেয়া হ'ল ৰংখাৰ কাৰ্কি ৰংখাৰ পূজা 5 জানুৱাৰী 2025 তাৰিখে আনহাতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী 18 এপ্ৰিল 2025 তাৰিখে আনহাতে মতক ৰাজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস 24 মে 2025 তাৰিখে সতী ৰাধিকা উৎসৱ অন বুদ্ধ পূৰ্ণিমাৰ দিনাখন আনহাতে নোয়াখাই ফেষ্টিভেল 28 আগষ্ট 2025 তাৰিখে আনহাতে ওয়াংগালা 7 নৱেম্বৰ 2025 তাৰিখে আনহাতে বীৰ ৰাঘৱ মৰাণ দিৱস 19 নৱেম্বৰ 2025 তাৰিখে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰাৰ লগতে আপোনালোকে মাতৃ পিতৃ বন্দনাৰ অধীনত আপোনালোকে দুদিন স্পেচিয়েল ছুটি লাভ কৰিব আৰু সেই দুদিন হ'ল আপোনালোকে 20 নৱেম্বৰ আনহাতে 21 নৱেম্বৰ আপোনালোকে দুদিন মাতৃ পিতৃ বন্দনাৰ অধীনত স্পেচিয়েল ছুটি লাভ কৰিব আৰু আপোনালোকে গেজেটেড হলিডে 36 দিন আৰু ৰেষ্ট্ৰিক্টেড হলিডে 37 দিন লাভ কৰিব বুলি অসম কেবিনেটে জনাইছে আনহাতে 10 বছৰ 20 বছৰ নাইবা 30 বছৰ সম্পাদন কৰা শিক্ষক কৰ্মচাৰীসকলৰ টাইম স্কেলৰ সুবিধা লাভ কৰিবৰ কাৰণে যাৱতীয় নথিপত্ৰ আনহাতে সাৰ্ভিস বুক জেৰক্স কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অচিৰেই জমা দিবলৈ ইয়াৰে জনোৱা হৈছে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননীসকল তেখেত আপোনাৰ চেনেলটো লাইক এটা দি সাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ